আন্তৰ্জাতিক দুৰ্যোগৰ বিপদাশংকা হ্ৰাসৰ দিৱস 2024 উপলক্ষে নলবাৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ সজাগতাৰে সুৰক্ষিত অসমৰ বাবে পশ্চিম নলবাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত শুকুৰবাৰে বাটৰ নাট দ্বিতীয়ৰ শুভ উদ্বোধনী অনুষ্ঠান সম্পন্ন হয়। গাঁও প্ৰধান ভৱেশ দত্তই আধৰা উক্ত অনুষ্ঠানত পশ্চিম নলবাৰী ৰাজচক্ৰৰ চক্ৰ বিষয়া মীনাক্ষী বৰ্মনে অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰি উদ্দেশ্য ব্যাখ্যা কৰে। অনুষ্ঠানত পশ্চিম নলবাৰী ৰাজচক্ৰৰ চক্ৰ বিষয়া মীনাক্ষী বৰ্মন, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ নোডেল বিষয়া কৃপালজ্যোতি মজুমদাৰকে প্ৰমুখ্য কৰি জিলা প্ৰকল্প বিষয়া হেমন্ত বৈশ্য, ত্ৰিনয়ন নাট্যগোষ্ঠীৰ হৈ পবিত্ৰ প্ৰাণ দত্তক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত পশ্চিম নলবাৰী ৰাজচক্ৰৰ ক্ষেত্ৰ বিষয়া দেৱজিৎ ঠাকুৰীয়া, ভূমি লেখ সহায়ক, গাঁও প্ৰধান, আপদা মিত্ৰ, মহিলা গোটৰ সদস্যৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। পশ্চিম নলবাৰী ৰাজচক্ৰ বিষয়াৰ চামতাস্থিত কাৰ্যালয়ত ত্ৰিনয়ন নাট্যগোষ্ঠীয়ে সজাগতামূলক প্ৰথমখন বাটৰ নাট প্ৰদৰ্শন কৰে। তাৰ পিছত দ্বিতীয়খন বাটৰ নাট চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত প্ৰদৰ্শন কৰে। সমগ্ৰ ৰাজ্যতে প্ৰতিটো ৰাজচক্ৰ 10খনকৈ বাটৰ নাট অনুষ্ঠিত হ'ব। আমাৰ ধৰক বিভিন্ন আমি অসমত বিভিন্ন দুৰ্যোগৰ সন্মুখীন হৈ থাকোঁতো মাজে মাজে গভৰ্ণমেণ্টৰ পিনৰ পৰা বা কৰ্তৃপক্ষৰ তৰফৰ পৰা আমি বহুত সুবিধা পাই থাকোঁ বা সেই সুবিধাখিনি উপলব্ধ বহুত ক্ষেত্ৰত হয়। বহুত মানুহে গমো নাপায় ক'ত কি কৰিব লাগে, কেনেকৈ এপ্লাই কৰিব লাগে, ক'ত জনাব লাগে, খবৰ দিব লাগে, লগতে মানুহে নিজে কেনেকৈ সেইখিনি ল'ব লাগে, প্ৰিকশ্যনছখিনি সাৱধানে ল'ব লাগে, সেইখিনি বিষয়ে গম নাপায় কাৰণে এই বাটৰ নাটৰ উদ্দেশ্যটো সেইটোৱে, যাতে কেনেকৈ আমি নিজকে সজাগ কৰি সাৱধানতাসমূহ অৱলম্বন কৰি লগতে যদি আমাৰ ক্ষয় ক্ষতি হৈছে কেনেকৈ ৰাজচক্ৰ বিষয় অফিচত যাব লাগে বা কৰ্তৃপক্ষক জনাবলৈ, সেয়াৰ ওপৰত বেছ কৰিয়ে মানুহক জনাবলৈ এই বাটৰ নাটকখিনি কৰা হৈছে, অৰ্গেনাইজ কৰা হৈছে। আশা ৰাখিছোঁ আমাৰ ৰাইজৰ পৰা সঁহাৰি পাম আৰু মানুহে ইয়াৰ দ্বাৰা উপকৃত হ'ব। আৰু অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।